তো বন্ধুসকল আজি ওলাইছোঁ ভৈৰৱকুণ্ড যাবৰ কাৰণে আৰু ভৈৰৱকুণ্ড যাওঁ বহুত দিন হ'ল যোৱা নাই ভৈৰৱকুণ্ড যাবৰ কাৰণে ওলাইছোঁ আৰু যাব মোৰ লগৰ যাব আৰু তিনিজন আহিব সিহঁতে তিনিজন আহিলে একেলগে যাম গৈছোঁ কেনেকুৱা কি এনেকৈ ৰাতিপুৱা সময়তো প্ৰায় যোৱা নহয় তো আজি গৈ আছোঁ বহুত দিনৰ মূৰত ৰাতিপুৱা তো গৈ চাওঁ গৈ পেলাই দেখাইছোঁ বৰ্তমান কেনেকুৱা কি পৰিস্থিতি আৰু মোৰ বিচনাৰ অৱস্থা চাব নেকি এয়া হ'ল বিচনাৰ অৱস্থা চাওঁ যিকোনো জেকেট এটা পিন্ধি যাম কাৰণ পাহাৰীয়া এলেকা ঠাণ্ডা লাগে বাইক চলালে তো বাইকত যাম যিহেতু তো যিকোনো এটা লৈ যাম আৰু তাৰ ইফালে আছে মোজা গ্লভছ ফেচ মাস্ক এইটো হেলমেটৰ ভিতৰত পিন্ধি ল'লে মানে ভাল লাগে মূৰটো একদম হেভি লাগি থাকে আৰু ইফালে আছে হেলমেট তো গৈ আছোঁ বৰ্তমান পৰিস্থিতি কেনেকুৱা কি দেখাই আছোঁ গৈ পেলাই চাই থাকক ভিডিঅ'টো আপোনালোকেও আমি এতিয়া বৰ্তমান পাই গ'লোঁ সেই মেইন লোকেশ্যন আৰু পাহাৰবিলাক চাওক কেনেকুৱা লাগিছে পাহাৰবিলাক চাই বহুত ধুনীয়া লাগে সেইকাৰণে কৈছোঁ মই আজি বহুত দিন হ'ল এনেকুৱা মানে পুৱাৰ সময়ত অহা নাছিলোঁ কিন্তু আজি পুৱাৰ সময়ত আহি খুব ভাল লাগিছে আৰু এটা কথা কওঁ কোনোবা যদি দূৰৰ পৰা আহে নহয় ইয়াত গেষ্ট হাউচ আছে আপোনালোকে যদি ৰাতি থাকি যাম বুলি ভাবে ৰাতি থাকি যাব পাৰে ইয়াতে ৰাতি থাকি গ'লে কোনো টেনশ্যন নাই ঠিক আছে আৰু পাই গ'লোহে আমি এতিয়া যাম ইফালে চিধাই আৰু এইটো এটা মন্দিৰ বনাই থকা আছে মন্দিৰটো বৰ্তমান হোৱা নাই চ' এইফালে মোৰ লেফ্টে গ'লে আমি পাম ভূটান গেট আছে আৰু পোনে গ'লে যিটো ভৈৰৱকুণ্ড পিকনিক স্পট হয় সেইটো ভৈৰৱকুণ্ড ইয়াৰ 0 কিলোমিটাৰ আৰু একদম চিধাই পাৰ হৈ গ'লে আমি যাম অৰুণাচলত সোমামগৈ তো সেয়া আহি গ'লোঁ এইফালে ধুনীয়াকৈ এটা পুণ্য তীৰ্থ তপোবন এটা আছে বিহাৰ সৎসংগ ইয়াত আপোনালোকে দৰ্শন কৰিব খুজিলেও কোনোবাই পাৰে চ' সেয়া নতুন দলংখন হৈ গ'ল বাৰু আজি কেইবছৰমান আগত নতুন দলংখন হোৱাৰ পৰা বহুত ভাল হ'ল কাৰণ যিখন পুৰণা দলং আছিল সেইখনত বহুত ট্ৰাফিক হৈছিল আৰু এতিয়া বৰ্তমান ইয়াত ট্ৰাফিক একেবাৰে কম চ' এয়া হ'ল নতুন দলংখন চাওক তো ইয়াৰ পৰা মানে ইয়াত বহুত মানুহে ফটো তুলিব আহে কাৰণ যিবিলাক পাহাৰী চিন হয় পিছফালে বেকগ্ৰাউণ্ডত বহুত ধুনীয়া মজা চিন উঠে আপোনালোকে দেখাই পাইছে কেনেকুৱা চিন আছে এই আছে সন্মুখত ব্লগাৰ ক'তবা যাব আহিছে এয়া চাওক গাড়ীটো টালি টোপোলা বান্ধি ইয়াতে ৰখিছে সিহঁতেও ফটো চটো মাৰিছে তো ইয়াৰ পৰা চিনটো চাওক ইয়াৰ পৰা চিনটো বহুত মজা বন্ধুসকল ঘৰতে এনেই বহি আছিলোঁ আজি কাম বন নাই তো সেইকাৰণে ওলাই আহিলোঁ এপাক ফুৰিবৰ কাৰণে ভৈৰৱকুণ্ডত আৰু এতিয়া পিকনিকৰ সময় আহিলে প্ৰায় ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'বই আৰু আহিব ইয়াত ওচৰৰ মানুহখিনি ভৈৰৱকুণ্ড কাৰ ওচৰ হয় চাওক মজা ঠাই হয় ভৈৰৱকুণ্ড পিকনিকৰ কাৰণে মেইন আৰু বহুত মানুহ আহে পিকনিকৰ সময়ত ইয়াত বহুত দূৰৰ পৰা আহে মানুহ এনেকুৱা ভিৰ হয় ইয়াত মানে একদম গাড়ী থ'ব জেগা নহয় যে তো এতিয়া আহিলে পিকনিকৰ সময়ত আহিলে দেখাম বাৰু কিন্তু আজি এনেই আহিলোঁ এই আমাৰ কাম কি আছে ভিডিঅ' বনোৱাৰ বাহিৰেতো একো বেলেগ কাম নাই একো নাই আৰু এইবিলাকে কাম আৰু আমাৰ আহিলোঁ আৰু জেগাটো এতিয়া কেনেকুৱা লাগিছে ক'বচোন এতিয়াতো পূৰা খালী হয় মানুহ চানুহ নাই আৰু ৰ'দটো পৰি আছে মুখতে ৰ'দ লাগি আছে এই পিছফালে চাওক কেনেকুৱা লাগিছে মন বৰিং হৈ গ'লে ইয়াতে টাইম পাছ কৰিবৰ কাৰণে আহিব চাওক এখন নতুন ব্ৰিজখন আজি কেইবছৰ আগত হ'ল এইফালে এই পিছফালে এখন পুৰণা ব্ৰিজখন আছিল এতিয়া এইফালে খুব মানুহ কম অহা যোৱা কৰে এতিয়া এই নতুন দলংখন হোৱাৰ পৰা এইফালে অহা যোৱা মানুহ গধূলি হ'লে বেছি আহি ভাল লাগে আজি বহুত সোনকালে আহিলোঁ আজি এতিয়া 1টামান বাজিল আৰু এইফালে চাওক তলত মানুহ
পোৱালি হা হা এইফালে যাব দেই এয়া এইফালে লাহে লাহে পিকনিক অহাৰ আৰম্ভ হৈছে আৰু এইফালে বাছ আলট্ৰা লৈ আহিছে ক'ৰ পৰা আহিছে তো এইফালে এনেকৈ আৰু এতিয়া অহাৰ আৰম্ভ হ'ব ইয়াতে পিকনিকৰ কাৰণে